একো নাই, তাই আজি ন্যায়টো পাইছে বুলি মই ভাবিছোঁ। সেইটো ৰাজীৱুল আছিলে, কোন আছিলে মই একচুৱেলি ক'ব নোৱাৰিম। আৰক্ষীয়ে নহয়, মই থানালৈ তেনেকৈতো যোৱা হোৱা নাই, যাব পৰা নাই। বা গোটেই সেইদিন চৰি মোৰ আজি আপোনাৰ হেৰিদিন হ'ল, আজি 7 দিন। ন্যায় দিছে। মই সেইটো কাৰণে মানে মই মুখৰ পৰা মোৰ মানে হাঁহি অকণমান ওলাইছে, হাঁহি বিৰিঙিছে। আৰু মই বিশ্বাস যে পৃথিৱীত ভগৱান নথকা নহয়, আৰু ভগৱানে ন্যায় দিবই মোৰ দেউতাক। আৰু তাই বহুত মৰমীয়াল দেউতা আছিলে, চবকে দুখত দুখী, সুখত সুখী, মানে মই আপোনাক বুজাব নোৱাৰিম। তাইক মই সদায় নিগনি চুৰ বুলি কৈছিলোঁ, টকা 200 তাইক লাগেই, সেয়া নিজৰ কাৰণেও খৰচ নকৰে। এই ঘৰৰ চাহ ভাত দিব, চাহ তাইক 10টাকৈ পেলাই হেৰি লাগে চাৰ্ফ এক্সেল, আৰু 100 টকা তাই ৰাখে এই বিয়ানীকেইজনীক দিবৰ কাৰণে। মই জানো আৰু সেইটো তাই হেৰি কৰে। মই অলৰেডি কৈছোঁ 7-8জনীয়া বুলি, সেইটোতো মই আগৰ পৰাই চিঞৰি আছোঁ। 7-8জনীয়া টকাই, আৰু বাহিৰত হয়তো আৰু থাকিব প্ৰায় ডন ন। একদম একদম চবেই এনেকৈ লৈ আহিছে, এনেকৈ মানে চাউথ ইণ্ডিয়ান মুভিৰ যিটো ষ্টাইল লাইক ডেট তেনেকেই কৰিছে। আৰু মোৰ মিছেছে দেখাৰ লগে লগে তাইতো চিঞৰ দিলে না, চিঞৰাৰ লগে লগে মোকো ষ্ট্ৰেংগুলেশ্যন কৰিছে টাৱেল দি পেলাই। প্ৰথম মোক এটেক কৰিছে, তাইকো লগে লগে কৰিছে, আৰু তাইকতো দুটামাৰ মাৰোতেই চেঞ্চলেছ হৈ গৈছে। অচেতন অৱস্থাত কি আপোনালোকে হয়তো মোৰ ফটো যদি দেখিছে আপোনালোকে গম পাব। আপুনি মানে মোৰ এনেকুৱা এটা অৱস্থা হৈছে, এনেকুৱা এটা অৱস্থা হৈছে, মই যদি কিবা এটা নকৰোঁ কোনে কৰিব, কাৰণ সেইটো এটা ভয়ানক সময়, পুৱতি নিশা। তেনেকুৱা সময়ত মই যদি নিজে কিবা এটা নকৰোঁ কেনেকৈ হ'ব, সেইবুলি মই বিচনাখনৰ পৰা মই উঠিছোঁ, উঠাৰ লগে লগে ধম খাই আকৌ পৰিছোঁ, কাৰণ ইমানেই মোৰ ৰক্তক্ষৰণ হৈছিলে। তাৰপিছত আৰু ৰক্তক্ষৰণখিনি মই ডাইৰেক্ট এটা কথাই কৈছোঁ, ওচৰ চুবুৰীয়া সহায় বিচাৰি পেলাই যেতিয়া গ'লোঁ, বা তেওঁলোকো আহিলে লগে লগে, তেওঁলোকে মোক লৈ গৈছে। মই বোলো মোৰ মিছেছ ঠিকে আছে নে নাই, বোলে ঠিকে আছে তাই। মই বোলো ঠিক আছে, তেতিয়াহ'লে মোক 24/7 আমাৰ নগাঁও ভোগেশ্বৰ ভূকৰণে তালৈ লৈ যাওক, আৰু মোৰ মিছেছক লগে লগে লৈ আহক, কাৰণ মইতো সেইখিনিতো কৰিবই লাগিব ন, মই নকৰিলে আৰু কোনে কৰিব। চ' মই সেইধৰণে 24/7 আমাৰ চিকিৎসালয়লৈ গ'লোঁ, আৰু সেইধৰণে চিকিৎসাও পাইছোঁ। ডক্টৰো আছিলে, চিকে ৰয় ছাৰহঁত আছিলে। লগে লগে মোক দেখিতো প্ৰথমতে মোক ধৰিবই পৰা নাছিলে চিকে ছাৰে, তাৰপিছতে দেখিছে এইটো দেখোন আমাৰ ৰঞ্জিত। তাৰপিছত আৰু ছাৰহঁতে পৰা বোলো মোক পটাপট চিলনি মাৰক, আৰু মোৰ মিছেছক লৈ আহিব লাগিব। মোৰ ভাইটি দুটাও গৈছিলে, চব সিহঁতে একদম বৌয়েককো লৈ গ'ল। আৰু তাৰপিছত মই গম পালোঁ যে তাইক চিটি স্কেনৰ কাৰণে মানে পঠাইছে, তাইৰ কণ্ডিশ্যনটো বেছি বেয়া হৈ গৈছে। মই বোলো তেতিয়াহ'লে এটা কাম কৰক, মোক ইমিডিয়েটলি জাষ্ট ব্লিডিং পইণ্টকেইটা বন্ধ কৰক। ব্লিডিং পইণ্টখিনি বন্ধ হ'লে মোটামুটি মই গুৱাহাটী পাই যাম। ময়ো যে জীয়াই থাকিম মই সেইটো কথা ভবা নাই, মানে মোৰ ইমানেই বেয়াকৈ প্ৰহাৰ কৰিছে। আৰু সেই মৰ্মে মই গ'লোঁ আমাৰ NMC হস্পিটেললৈ। তাৰপিছত চিটি স্কেনখন কৰিলে। মই ডাইৰেক্ট ডক্টৰক এটা কথাই কৈছোঁ যে ডক্টৰ চাহেব মোক হেৰি কৰক, যেনে ৰেফাৰ কৰি দিয়ক, যিহেতু এনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু সেইটো মৰ্মে ডক্টৰেও প্ৰিলিমিনাৰী ট্ৰিটমেণ্টখিনি দি পেলাই যিখিনি কৰিব লাগে কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথাতে, যে আৰক্ষীয়ে মানে ক্ষিপ্ৰভাৱেৰে আপোনাৰ ইমানখিনি গ্ৰেপ্তাৰ যে কৰিছে, বা মানুহক যে চিনি যে উলিয়াইছে, এইটো কিন্তু মানে বিৰাটেই সাফল্য বুলি ভাবোঁ। আৰু মই এটা ইয়াক কিন্তু মই কৈ আছোঁ, মিণ্টু হুছেইনক কিন্তু উচিত শাস্তি পাব লাগে। মিণ্টু হুছেইনে, কাৰণ সেই গোটেই মানুহখিনিক মাতি অনা মানুহটো হৈছে মিণ্টু, সি মাষ্টাৰ মাইণ্ড, আৰু সিয়েই চবকে খবৰ দিছিলে তোৰ জীৱন মনি যাব, অমুক হ'ব তমুক হ'ব। নহয় চিনাকি নহয়, চকুৰ চিনাকি। একচুৱেলি সিহঁতকেইটাক মই যিটো গম পাইছোঁ, সিহঁতেও এই দিনটো একেলগে চবেই পাৰ্টি কৰিলেহি, পাৰ্টি চাৰ্টি কৰি পেলাই অকণমান নিচা চিচা কৰিলে চাগে, তেতিয়া বোলে ৰঞ্জিতকে ঘৰটো কোনটো, সেইধৰণেহে দেখুৱাই দিছিলে। এইটো সন্দৰ্ভত মই এটাই ক'ম, উচিত শাস্তি পাইছে, ন্যায় পাইছে, ভগৱানে ন্যায় প্ৰদান কৰিছে। আইতাক কলিয়াবৰত আছে, ডেফিনেটলি কিয় নিবিচাৰিব, জন্ম দিয়া শিশু ন। আজি খবৰটো অলপ আগত মই আপোনালোকৰ মুখতেহে শুনিছোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে, মই কিন্তু গমেই পোৱা নাছিলোঁ। আৰু হয় হয়, মানে মই উচিত বিচাৰ যে হ'ব, মই সেইটো মানে মোৰ বিশ্বাস আছে। আৰু ভগৱানৰ ওচৰত মই সেইটোৱে প্ৰাৰ্থনা কৰি আছিলোঁ, এই 7 দিন যে প্ৰভু মোক ন্যায়টো দিয়া। আৰু মোৰ মৃতকৰ ক্ৰিয়াকৰ্মখিনিতো মইতো কৰিবই লাগিব, তাই যিহেতু আমি অসমীয়া মানুহ, সেইখিনি কৰাৰ আগতে মই যাতে ন্যায়টো পাওঁ। ডেফিনেটলি মইতো কওঁ যে কঠোৰতম শাস্তি হ'ব লাগে। বাকী চবকে যোন এইবিলাক ক্ষেত্ৰত নিজে
সেইবিলাকক আপুনি কেনেকৈ ৰেহাই দিব? আজি দিব, কালিলৈ উকিলে উলিয়াই দিব, আজি দিব, কালিলৈ উকিলে উলিয়াই দিব। হা? আৰু এইবিলাকক মই চৰকাৰৰ ওচৰত এটাই মোৰ প্ৰাৰ্থনা, এটাই অনুৰোধ চৰকাৰলৈ, আৰু বিশেষকৈ মোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ মানে বিশ্বাস আছে যে তেওঁ কিবা নহয় কিবা পদক্ষেপ ল'ব, আৰু এনেকুৱা এটা ল কৰিব লাগে যিটো ল মানে এই আপোনাৰ হেৰি বুলি কয় নহয়, আমাৰ চবতকৈ বেয়া কথাটো কি জানে, মই জেলতো ডক্টৰগিৰি কৰিছিলোঁ, হা, চিকিৎসক হিচাপে মই তাত আছিলোঁ, কিন্তু মানে আমাৰ জেলৰ ভাত খুৱাই, জেলৰ মেডিচিন পায়, চব বস্তু পায়, সকলো সুবিধা পায়। সেই বস্তুটো কিন্তু এনেকুৱা নিচিনা ক্ৰিমিনেলক সেইটো দিব নালাগে, বন্ধ কৰিব লাগে একদম। মই সেইটোৱে মানে হেমন্ত বিশ্ব ছাৰক মই অনুৰোধ জনাই আছোঁ বাৰেপতিয়ে, আৰু মোৰ বিশ্বাস তেখেতেও চাগে ঘটনাটো গম পাইছে, গোটেই অসমে গম পাইছে যেতিয়া। আৰু ছাৰলৈ মোৰ বিনম্ৰ অনুৰোধ, তেওঁ কৈছিলে যদি নিজে আমি জীয়াই থাকিব লাগে তেতিয়াহ'লে আমাৰ হাতত প্ৰত্যেকে আৰ্মছ ল'বলৈ প্ৰয়োজন, আমি নিজকে বচাই ৰাখিবৰ কাৰণে। আৰু তেওঁ দূৰদৰ্শীভাৱে কথাটো চিন্তা কৰিছিলে, যিটো কথা আপুনি ভবা নাছিলে, ময়ো ভবা নাছিলোঁ চাগে। কিন্তু ছাৰক সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে এই বস্তুটো দিছিলে সুৰক্ষাৰ কাৰণে, নিজক বচাবৰ কাৰণে, নিজৰ ফেমিলিটো, নিজৰ আত্মৰক্ষাৰ কাৰণে। ৰক্ষা কৰিব ডেফিনেটলি মই পাৰিলোহেঁতেন, কিবা নহয় কিবা এটাতো মইতো কৰিলোঁ, দুটাক গুলিয়াই দিলেওতো আপোনাৰ ৰখি গ'লহেঁতেন। কথাটো বুজি পাইছে? সেই ন্যায় আছে পৃথিৱীত, ন্যায় নথকা নহয়, ন্যায় পাব। আৰু